নমস্কাৰ, এই মুহূৰ্তত দিবলৈছো কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 4 আগষ্ট। গোটেই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আমাৰ প্ৰথমটো খবৰে অসমৰ প্ৰতিজন মুছলমানসকলৰ বাবে এটা ভয়ংকৰ খবৰ। মিয়া মুছলমানৰ হাতত আছে মাত্ৰ 3 দিন। হয়, মাত্ৰ 3 দিন সময় বান্ধি দিছে মিয়া মুছলমানক। 3 দিনৰ ভিতৰতে মিয়া মুছলমানে এৰিব লাগিব অসম, অন্যথা অৱস্থা বেয়া কৰি দিয়া হ'ব বুলি ডাঙৰ হুংকাৰ প্ৰদান কৰা হৈছে। ইয়াৰ লগতে আছে আজিৰ আৰু কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টি শেষলৈকে চাব। এনেবোৰ বাতৰি পাই থাকিব হ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। 3 দিনৰ ভিতৰত গোলাঘাট এৰিব লাগিব মিয়াই। ঘৰে ঘৰে জাতীয় সংগ্ৰামী সেনাৰ অভিযান। গোটেই অসমতে এতিয়া মিয়া মুছলমান হাটাও অভিযান আৰম্ভ হৈছে। 3 দিনৰ ভিতৰত গোলাঘাট এৰিব লাগিব মিয়াই। ঘৰে ঘৰে জাতীয় সংগ্ৰামী সেনাৰ অভিযান। গোলাঘাটৰ বিভিন্ন প্ৰান্তত মিয়া খেদা অভিযান। এৰেংগাপাৰা উদয়নগৰ 2 নং ৰেলগেট ইছলামপট্টিত তীব্ৰ অভিযান। বিভিন্ন প্ৰান্তত বাইক ৰেলী কৰি মিয়া বিচাৰি ঘৰে ঘৰে সোমাইছে জাতীয় সংগ্ৰামী সেনা। 3 দিনৰ ভিতৰত স্থান এৰিবলৈ হুংকাৰ প্ৰদান কৰা হৈছে। আৰু এই 3 দিনৰ ভিতৰত ঘৰ এৰি নগলে বহুত সমস্যা হ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে এটা ভাল খবৰ। হয়, মনত ৰাখক 21 আগষ্ট, 1 অক্টোবৰ আৰু 10 অক্টোবৰ এই 3টা তাৰিখতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিব ভাল খবৰ, সুখবৰ। কি এই ভাল আৰু সুখবৰ আপোনালোকে চাই থাকক। সম্পূৰ্ণ তথ্য জনাইছো। ৰাজ্যবাসীলৈ ভাল খবৰ। লাখ লাখ লোকক উদ্দেশ্যি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। 21 আগষ্ট, 1 অক্টোবৰ আৰু 10 অক্টোবৰত পাব সুখবৰ। 21 আগষ্টত ৰাজ্যৰ উদ্যমিতা আঁচনিৰ হিতাধিকাৰীয়ে পাব ধন। লাখপতি বাইদেউসকলক চৰকাৰে দিব 10,000কৈ টকা। ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীৰ বাবে বৃহৎ ঘোষণা। 1 অক্টোবৰৰ পৰা সলনি হ'ব ৰেচন লোৱাৰ নিয়ম। সম্পূৰ্ণ নতুন পদ্ধতিৰে ল'ব লাগিব ৰেচন। নতুনকৈ ৰেচন কাৰ্ডৰ আবেদন কৰা লোকৰ বাবে ডাঙৰ খবৰ। চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব দাইল, চেনি আৰু নিমখ। বজাৰতো কম দামত লাভ কৰিব এই সামগ্ৰীসমূহ। হাজাৰ হাজাৰ চাকৰি প্ৰত্যাহাৰকো দিলে সুখবৰ। 10 অক্টোবৰত পুনৰ চৰকাৰে দিব 50,000 চৰকাৰী নিযুক্তি। ৰাজ্যবাসীলৈ এটা ভাল খবৰ আছিল, এটা গুৰুত্বপূৰ্ণ খবৰ আছিল। আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ মহাগৰ্জন। খিলঞ্জীয়াক লাইচেন্স প্ৰদানৰ বিৰোধিতা কৰিছে আমছুৱে। শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য আছিলে 1 আগষ্টৰ পৰা খিলঞ্জীয়াসকলক দিয়া হ'ব অস্ত্ৰৰ লাইচেন্স। হয়, অস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ কথা আছিলে ৰাইজক, আৰু তাৰ বাবে পৰ্টেলো মুকলি কৰিছে। কিন্তু এতিয়া খিলঞ্জীয়াক লাইচেন্স প্ৰদানৰ বিৰোধিতা কৰিছে আমছুৱে। মুছলমান ৰাইজৰ মাজত আমছুৱে জাগৰণ কৰিব শিক্ষা। ইয়াৰ লগতে আছে আৰু কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টি শেষলৈকে চাই থাকিব। খিলঞ্জীয়াক অস্ত্ৰৰ লাইচেন্স প্ৰদানৰ বিৰোধিতা কৰিছে আমছুৱে। অস্ত্ৰতকৈ শক্তিশালী কলমহে। মুখ্যমন্ত্ৰীয়ে খিলঞ্জীয়াক লাইচেন্সৰ সলনি হাতত কলম তুলি দিয়ক। হাতত অস্ত্ৰ তুলি দি উচতনি দিছে মুখ্যমন্ত্ৰীয়ে। ই অসমৰ কাৰণে বিপদজনক। মুছলমান সমাজ অস্ত্ৰত বিশ্বাসী নহয়। মুখ্যমন্ত্ৰীয়ে আজি অস্ত্ৰৰ লাইচেন্স দিছে, কিন্তু আমি কলম তুলি দিম। মুছলমান ৰাইজৰ মাজত আমছুৱে জাগৰণ কৰিব শিক্ষা। অসমৰ আইন শৃংখলা ৰক্ষাত মুখ্যমন্ত্ৰী ব্যৰ্থ হৈছে। এই কথা মুখ্যমন্ত্ৰীয়ে স্বীকাৰ কৰিব লাগিব। সেনা বাহিনীত থকাৰ পিছতো খিলঞ্জীয়াক অস্ত্ৰ প্ৰদান কৰাটো দুৰ্ভাগ্যজনক। খিলঞ্জীয়াক অস্ত্ৰ প্ৰদানৰ ফলত ৰাজ্য অস্থিৰ হৈ পৰিছে। কোনো জাতিক ৰক্ষা কৰিবৰ কাৰণে অস্ত্ৰৰ প্ৰয়োজন নাই। এই ক্ষেত্ৰত অসমীয়া ৰাইজে সমৰ্থন কৰাটো উচিত নহয়। ৰাজ্যবাসীৰ বাবে আন এক গুৰুত্বপূৰ্ণ খবৰ, বহুতে ডাঙৰ খবৰ। উজনি অসমত মিয়া খেদা অভিযানক বাধা প্ৰদান কৰিছে এতিয়া খিলঞ্জীয়া মুছলমানসকলে। হয়, সমুখ সমৰত হৈছে খিলঞ্জীয়া মুছলমানসকল, লগতে উজনি অসমত মিয়া খেদা অভিযান কৰা সংগঠনৰ নেতাসকলৰ লগত। হয়, জনাই গৈছো সবিশেষ। ভিডিঅ'টি চাই থাকক।
উজনি অসমত মিয়াখেদা অভিযানৰ মাজতে ভয়ংকৰ ঘটনা। মিয়াখেদা অভিযানত বাধা খিলঞ্জীয়া মুছলমানৰ। সমসময়ত জাতীয় সংগ্ৰামী সেনা আৰু খিলঞ্জীয়া মুছলমান। তীব্ৰ বাকযুদ্ধ জাতীয় সংগ্ৰামী সেনা আৰু খিলঞ্জীয়া মুছলমানৰ। উজনিৰে পৰা উজনি অসমত চলিছিল মিয়াখেদা অভিযান। আজিৰে পৰা উজনি অসমত চলিছিল মিয়াখেদা অভিযান। ৰাতিপুৱা 4 বজাৰ পৰাই চলিছে মিয়া বিৰোধী অভিযান। ৰাতিপুৱা 4 বজাৰ পৰাই আৰম্ভ কৰিছিল মিয়াখেদা অভিযান আৰু সমসময়ত হৈ গৈছিলে খিলঞ্জীয়া মুছলমান।